নমস্কাৰ বন্ধুসকল, আজি মই লেকজিন পাউডাৰ কেনেকৈ ব্যৱহাৰ কৰে এইটো মই আপোনালোকক দেখুৱাম। আজি মই লেকজিন পাউডাৰটো এক বাল্টি পানী মানে 3টা ডিংকাৰ আছে, তো 3টা ডিংকাৰত 9 কেজি পানী হয়, এটা 3 কেজি। তো মই এইটো 20 গ্ৰামৰ থাকে, মোৰ যেহেতু 184টা হাঁহৰ পোৱালি 200টা হিচাপত মই এইটো 4 গ্ৰাম 5 গ্ৰাম কৈ দিম। মুঠতে ইয়াত টোটেল 20 গ্ৰাম আছে, তো মই ইয়াত 4 গ্ৰাম দিলোঁ। দিয়াৰ পিছত মই আপোনালোকক দেখুৱাই দিওঁ। আৰু এইটো যে মই দানা তৈয়াৰ কৰিলোঁ, দানাটো মানে এতিয়া কমপ্লিট তৈয়াৰ হোৱা নাই। এইটো অকল ইয়াত কিবা দিয়া হৈছে, আপোনালোকৰ যোনটো ফিনিচাৰ দানা থাকে, এই ফিনিচাৰ দানাটো মই ইয়াত এই গামলাটোত পুৰা আধা গামলা পানী লৈছোঁ। পানী লোৱাৰ পিছত ইয়াত দিয়াৰ পিছত ইয়াত সুন্দৰকৈ ধুনীয়াকৈ এনেকৈ মিহলাই দিছোঁ। মিহলাই দিয়াৰ পিছত ইয়াত ধানৰ পলিচ বা ধানৰ গুড়ি বুলি কয় বহুতে, তো ধানৰ গুড়িটো ইয়াত আছে, মই এইটো ইয়াত দিম। দিয়াৰ পিছত সুন্দৰকৈ এইটো মানে একেবাৰে লিকুইড নহ'ব, অলপ অলপ লিকুইড থাকিব, এনেকৈ পানী হৈ নাথাকে দানাটো যেতিয়া হাঁহক দিম। তো একেবাৰে অলপ অলপ পানী পানী হৈ থাকিব, তেতিয়া আমি হাঁহৰ পোৱালিবিলাকক দিম। আৰু মই আজি ব্যৱহাৰ কৰিলোঁ অষ্টবেট, ৰাতিপুৱাৰ ভাগত অষ্টবেট আৰু ভিমাৰেল ব্যৱহাৰ কৰিলোঁ। এইটো ভিমাৰেল, এইটো 20 ml, এই অষ্টবেট 20 ml, আকৌ ভিমাৰেল 20 ml দুটা দিলোঁ। আৰু লিভাৰ টনিক, এইটো চাওক, লিভাৰ টনিক মই 20 ml দিলোঁ। মুঠতে মোৰ ঔষধ আজি 60 ml গ'ল, আৰু লেকজিন পাউডাৰ লৈ 5 গ্ৰাম, তেতিয়াহ'লে 65 গ্ৰাম অকল মোৰ মেডিচিন গ'ল। আৰু কেলফ'ফেৰল মেডিচিনটো মই এতিয়া হাঁহৰ পোৱালিক দিয়া নাই, এসপ্তাহমান পিছত আকৌ দিয়া ষ্টাৰ্ট কৰিম। আৰু লেকজিনটো যোনটো আছিল, লেকজিনটো মই এইটো সপ্তাহত 2 দিন ইউজ কৰিলোঁ, আৰু আজি ইউজ কৰিলে 3 দিন হ'ব। তাৰপিছত মই লেকজিন পাউডাৰটো দিয়া বন্ধ কৰিম। ধানৰ গুড়িবিলাক আপোনালোকৰ পোৱালি যিমানখিনি আছে সেইটো হিচাপত আপোনালোকে এনেকৈ দি থাকিব। দি থকাৰ পিছত ধুনীয়াকৈ আপোনালোকে পানীৰ যোনটো লিকুইড আছিল দানাৰ আৰু ধানৰ গুড়িবিলাক আপুনি ধুনীয়াকৈ মিহলাই দিব লাগে। কেনেকৈ মিহলাব মই আজি আপোনালোকক দেখুৱাই দিম। এইটো আছে, এইটো আপোনালোকে এনেকৈ ধুনীয়াকৈ মিহলাই দিব পানীৰ লগত যদি মিহলাই দিয়ে, এইটো পানীটো আকৌ পানী হৈ নাথাকে, লিকুইড হৈ নাথাকে। এইটো ধানৰ পলিচৰ লগত ধুনীয়াকৈ এইটো পানীৰ লগত মিল খাব, তেতিয়াহ'লে পোৱালিবিলাক খাই থকাত অলপ সুবিধা হ'ব, সিহঁতৰ ডিঙিত আটকি নাযায়। তো অলপ যদি পানী হৈ থাকে খাই ভাল পাব, একেবাৰে শুকান আপোনালোকে নিদিব কেতিয়াও। আকৌ যদি বেছি পানী কৰি দিয়ে, তেতিয়াহ'লে সিহঁতে এক্সট্ৰা যোনটো আপোনালোকে ডিংকাৰত পানী দিয়ে, এই পানীটো খাব নিবিচাৰে। গতিকে অলপ শুকান টাইপ হ'ব লাগে, মানে বেছি শুকান হ'ব নালাগে, যাতে সিহঁতে এক্সট্ৰা পানীটো খাব পাৰে, ফ্ৰেছ যোনটো পানী আছে সেইটো যাতে খাব পাৰে। তো এনেকৈ আপোনালোকে অলৰেডি হৈ গ'ল, আৰু অলপ মিহলাব লাগিব। তো আপোনালোকে ভিডিঅ'ত চাই থাকক, মই দেখুৱাই আছোঁ। চাওক বন্ধুসকল, বান্ধৱীসকল, এয়া মই দানা 2টা ভাগত ভগাই এনেকৈ প্লেটবোৰ ডিংকাৰত 2টা প্লেটত এটা ডিংকাৰ, ইয়াত 2টা প্লেটত এটা ডিংকাৰ, তাতে 2টা প্লেটত এটা ডিংকাৰ। তো এতিয়া মই চবকেইটা প্লেট এনেকৈ ভৰাই যাম, পোৱালিবিলাক অনাৰ আগতে। তেতিয়াহ'লে আৰু দানাবিলাক চাওক আপোনালোকে, একেবাৰে পানী নহয়, আকৌ একেবাৰে শুকানো নহয়, মিডিয়াম আছে। গতিকে এইটো খালে সিহঁতৰ গলত আটকি নাযায়, ধুনীয়াকৈ খাব পাৰিব। তো বলক আপোনালোকক চবকেইটা প্লেটত পূৰা কৰি আপোনালোকক দেখুৱাই যাওঁ। এনেকৈ দিব, মই চবকেইটা প্লেটত আগত দি লওঁ। আপোনালোকে ভিডিঅ' চাই থাকক। আৰু এয়া মোৰ সম্পূৰ্ণ দিয়া হৈ গ'ল, চবকেইটা প্লেটত দানা দিছোঁ। এতিয়া মই মোৰ হাঁহৰ পোৱালিবিলাক এৰি দিম। আৰু এতিয়া চাওক, সিহঁতৰো এইকেইটাৰ আজি বয়স হৈছে অলপ কম হৈছে, এইকেইটাৰ বয়স, কাৰণ ছেকেণ্ড বেচ হয় এইটো মোৰ, আৰু ফাৰ্ষ্ট বেচটো মোৰ এইটো হয়। তো ফাৰ্ষ্ট বেচটোৰ ইয়াৰ পূৰা 41 ডেজ হৈ গ'ল, আৰু 41 ডেজত মোৰ হাঁহৰ পোৱালিবিলাক আপোনালোকে চাওক গ্ৰথ কেনেকুৱা হ'ল। আপোনালোকে মোক জনাব যে মোৰ হাঁহৰ পোৱালিকেইটা গ্ৰথ হৈছে নে নাই। এইটো চাওক আপোনালোকে, চবকেইটা এনেকুৱা চাইজৰ হৈ গৈছে, গতিকে মই ওজন কৰি দেখুৱাব পাৰিম আপোনালোকক কিমান হৈছে। গতিকে
মোৰ লগত ওজন কৰা জোকা বস্তুটো নাই, গতিকে মই আপোনালোকক ওজন কৰি দেখাব পৰা নাই। আৰু এইটো মোৰ হাঁহৰ গ্ৰথটো আপোনালোকে চাওক, ডাঙৰ হ'লনে 41 ডেজত ইয়াতে সৰু আছে নেকি আপোনালোকে মোক কমেণ্টছ কৰি জনাব। এয়া চাওক আপোনালোকে, মোৰ ইয়াত 41 ডেজৰ হাঁহৰ পোৱালি হয় আৰু গ্ৰথবিলাক আপোনালোকে চাওক। 41 ডেজ হিচাপত গ্ৰথ হৈছে নে নাই এইটো জাষ্ট মোক আপোনালোকক জনাব। মই ভিডিঅ'টোত বাৰে বাৰে আপোনালোকক কৈ আছোঁ। আৰু এইটো হ'ল মোৰ ছেকেণ্ড বেচ, এইটো আপোনালোকে চাওক। এতিয়া ছেকেণ্ড বেচটোক মই দানা আগত দিম, কাৰণ ইহঁতে সৰু হয়। এয়া চাওক, মই আগে আগে হাঁহৰ পোৱালি পিছে পিছে গৈ আছে। এতিয়া চাওক, ইহঁতে ধুনীয়াকৈ যাব আৰু ধুনীয়াকৈ খাব। আহি আছে চবকেইটা। এই এটা পিছত পৰি গ'ল, এইটো চাগে নাহে, মই যাই লৈ আনিব লাগিব। গতিকে চবকেইটা আহি গ'ল আৰু ইহঁতে খুব ধুনীয়াকৈ খাই আছে, আপোনালোকে চাওক। এইকেইটা পোৱালি মই ফেব্ৰুৱাৰী 13 তাৰিখত আনিছিলোঁ ছেকেণ্ড বেচটো, আৰু আজি মাৰ্চৰ 14 তাৰিখ হয়। গতিকে ইহঁতৰ চাগে 1 মাহ 1 দিন হৈ গ'ল ছেকেণ্ড বেচটো। তো ছেকেণ্ড বেচটো আপোনালোকে যদি চাই, ইহঁতৰ দানা যোনটো, ইহঁতৰ দানাবিলাক চাওক। এইটো দানাটো খুব ধুনীয়াকৈ ওলাইছে, পাখাবিলাকো খুব ধুনীয়াকৈ ওলাইছে। তো আপোনালোকে চাই আছে, এয়া মোৰ হাঁহৰ পোৱালি হয়, 31 দিনীয়া হয়। এইটো 1 মাহ 1 দিন হৈছে ছেকেণ্ড বেচটো। আৰু ডাঙৰ বেচটোতো আপডেট মই সদায় আপোনালোকক দি থাকোঁ। 1 মাহ 1 দিনৰ পৰা 1 মাহলৈকে আপোনালোকক ভিডিঅ' দিছিলোঁ। এতিয়া আকৌ 2-এজনে সুধিলে যে দাদা ডেইলি ভিডিঅ' বনাই থাকক, বিক্ৰীলৈকে ভিডিঅ' বনাই থাকক। তো মই ভাবিছোঁ বিক্ৰী কৰালৈকে মই মোৰ হাঁহৰ পোৱালিবিলাকে কিমান টকা দানা খায়, কিমান টকা খৰচ হয়, প্ৰত্যেক মাহে মাহে মই আপোনালোকক জনাব চেষ্টা কৰিম। বিক্ৰী কৰি কিমান টকা লাভ হ'ব, তাৰপিছত কিমান টকা খৰচ হ'ব, চবকেইটাৰ সবিশেষ আপোনালোকক জনাম বুলি আশা ৰাখিছোঁ। গতিকে আপোনালোকে মোৰ চেনেলত লাগি থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। ইতিমধ্যে মোৰ ডাঙৰ পোৱালিবিলাক যোনটো আছে 31 দিনীয়া বয়স, ইহঁতক দানা দিলোঁ আৰু ইহঁতে খুব ধুনীয়াকৈ দানা খাই আছে, আপোনালোকে চাই আছে। তো গ্ৰথবিলাক আপোনালোকে চাই মোক কমেণ্ট কৰি জনাব যে মোৰ হাঁহৰ পোৱালিবিলাক গ্ৰথ কেনেকুৱা হ'ল, ডাঙৰ হ'ল নে নাই, 31 দিন হিচাপে ঠিক হৈছে নে, 41 দিন হিচাপে মোৰ পোৱালিকেইটাৰ চাইজ ঠিক হ'ল নে নাই, আপোনালোকে এইটো মোক কমেণ্ট কৰি জনাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।